নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ নিজৰ মোবাইলতে ভোটাৰ আইডি কেনেকৈ অনলাইন কৰিব আজি এইটো ভিডিঅ'ত A to Z আপোনালোকক শিকাই দিম আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱীক দেখিবৰ কাৰণে সহযোগ কৰক এতিয়া কি কৰিব আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ফলে আপোনালোকে তাতে সাৰ্চ বাৰত সাৰ্চ কৰিব NVSP বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত অলপ সময় পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত পেজটো খোল খাব তাৰ পিছত আপোনালোকে ওপৰতে এখন লিংক আহিছে চাই পাব পাৰিছে নিশ্চয় হোম পেজ বুলি তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত আপোনালোকে ওপৰতে দেখা পাব যে লগইন বুলি এটা অপচন আছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব তাতে দেখা পাইছে যে এন্টাৰ মোবাইল বা জিমেইল বুলি অপচন আছে তাতে আপোনালোকৰ নিজৰ আইডি নাম্বাৰটো বহাই দিব আইডি নম্বৰটো বহাই দি ফলে তলত চাব যে ক্যাপচাৰ আছে ক্যাপচাৰ কোডটো বহাই দিব এটা কথা যিকোনো সময়ত মনত ৰাখিব আইডি নম্বৰ বা ক্যাপচাৰ বহাওঁতে যাতে ভুল নকৰে আৰু কি কৰিব ক্যাপচাৰ বক্সত ধুনিয়াকৈ ক্যাপচাৰ কোডটো বহাই দিব বহাই দি ফলে ৰেজিষ্টাৰ অটোবিট ক্লিক কৰি দিব ৰেজিষ্টাৰ অটোবিট ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা অটোবি আহিব অটোবিটো ধুনিয়াকৈ অটোবি বক্সত বহাই দি ফলে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ধুনিয়াকৈ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব যে ফৰ্ম নম্বৰ 6 তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খুলি যাব ইন্টাৰফেসটো খুলি যোৱাৰ পিছত প্ৰথমতে ষ্টেটটো সিলেক্ট কৰি লব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত ডিস্ট্ৰিক্ট আহিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে এছেম্বলিটো সিলেক্ট কৰি লব এছেম্বলিটো সিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে নেক্সট বুলি এটা অপচন আছে তাতে ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব যে তাতে আছে পাৰ্সোনাল ডিটেইলছত আপোনালোকে কি কৰিব এপ্লিকেন্টৰ ইংলিছত প্ৰথম নাম লিখিব তাৰ পিছতে আপোনালোকে কি কৰিব এছএমএছ নামটো লিখি দিব তাৰ পিছত দেখা পাব যে সাৰ নেম বুলি আছে তাতে ইংলিছত লাষ্ট নেম লিখি দিব আৰু এছএমএছত লিখি দিব তাৰ পিছত আপোনালোকে কি কৰিব চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰি আপোনালোকৰ মোবাইলৰ গ্যালাৰীত যাব গ্যালাৰীত যে আপোনালোকৰ পাসপোৰ্ট সাইজ এটা ফটো ধুনিয়াকৈ আপলোড কৰি দিব ফটোটো আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰি উঠি তাতে দেখা পাব যে ৰিলেটিভ নেম ফিলআপ কৰিব দিছে ৰিলেটিভ নেম হিচাপত ফাদাৰৰ নেমটো আপোনালোকে কি কৰিব ফাৰ্ষ্ট নামটো ইংলিছত লিখি দিব তাৰ পিছতে আপোনালোকে কি কৰিব সেকেন্ড বক্সত ফাদাৰৰ ফাৰ্ষ্ট নেম এছএমএছত লিখি দিব ফাদাৰৰ ফাৰ্ষ্ট নেমটো ইংলিছ আৰু এছএমএছত লিখি দিয়াৰ পিছত স্ক্ৰলটো অলপ ডাউন কৰিব তাতে সাৰ নেম বুলি অপচন আছে তাতে সাৰ নেমটো এনেকৈ সেম টু সেম বহাই দিব প্ৰথমতে আপোনালোকে ইংলিছত লিখি দিব তাৰ পিছতে এছএমএছত লিখি দি পেলাই আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি উঠি আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে দেখাই পাইছে নিশ্চয় যে তাতে কন্টেক্ট ডিটেইলছত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব জিমেইলটো দিব নালাগে এৰি দিব তাৰ পাছতে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি তাতে দেখা পাইছে যে আধাৰ ডিটেইলছত আপোনালোকে কি কৰিব আধাৰ নম্বৰত টিক মাৰ্ক লগাব আধাৰ নম্বৰত টিক মাৰ্ক লগাবলৈ তলতে চাব যে এটা আধাৰ নম্বৰ বক্স আছে তাতে আধাৰ নম্বৰটো ধুনিয়াকৈ শুদ্ধভাৱে লিখি দিব 12টা নম্বৰ ধুনিয়াকৈ লিখি দিব অলপ সুস্থ হৰিলে তাৰ পিছতে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব জেন্ডাৰটো সিলেক্ট কৰি দিব মেল হয় মেল দিব ফিমেল হয় ফিমেল দি দিব তাৰ পিছতে আপোনালোকে দেখা পাইছে যে ডেট অফ বাৰ্থটো ধুনিয়াকৈ আপোনালোকে তাতে ক্যালেন্ডাৰত যাই চুজ কৰি ফলে ডেট অফ বাৰ্থটো ধুনিয়াকৈ দি দিব ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে দেখা পাইছে যে তাতে সিলেক্ট ডকুমেন্টছ সিলেক্ট কৰি ফলে আপোনালোকে ইয়াতে পান কাৰ্ড দি দিব পান কাৰ্ড দিয়াৰ পিছত আপোনালোকে কি কৰিব ধুনিয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰি উঠি চুজ ফাইলত ক্লিক কৰি আপোনালোকে কি কৰিব আপোনালোকৰ গ্যালাৰীৰ পৰা পান কাৰ্ডটো আপলোড কৰি দি দিব পান কাৰ্ডটো আপলোড কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি উঠি আপোনালোকে কি কৰিব অলপ স্ক্ৰলটো ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে তাতে প্ৰেজেন্ট এড্ৰেছ ডিটেইলছত আপোনালোকে কি কৰিব হাউস নম্বৰ বহাই দিব প্ৰথমতে ইংলিছত বহাই দিব তাৰ পিছত যাই আপোনালোকে এছএমএছত বহাই দিব হাউস নম্বৰ বহাৰ পিছত আপোনালোকে কি কৰিব ষ্টেট নেমটো তাতে বহাই দিব ধুনিয়াকৈ ষ্টেট নেমটো প্ৰথমতে আপোনালোকে ইংলিছত লিখিব ইংলিছ নেমটো বহাৰ পিছত আপোনালোকে কি কৰিব সেকেন্ড বক্সত এছএমএছত ষ্টেট নেমটো ধুনিয়াকৈ লিখি দিব
আৰু এটা কথা কিন্তু মই বাৰে বাৰে কৈ আছো যে ফৰ্মটো ফিল আপ কৰাৰ সময়ত আপোনালোকে ভালকে চাই যাব যাতে কোনো ভুল নহয় এটা শব্দও যাতে ভুল নহয় ভুল হলে কিন্তু ভৱিষ্যতে আপোনালোকৰ বহুত অসুবিধা হৈ যাব ষ্টেট নেমটো লিখাৰ পিছত আপোনালোকে কি কৰিব ভিলেজ নেমটো ধুনিয়াকে লিখি দিব প্ৰথম বক্সটোত ইংলিছত লিখি দিব সেকেন্ড বক্সটো আপোনালোকে এছামিছত ধুনিয়াকে লিখি দিব এছএমএছত লিখি দিয়াৰ পিছত আপোনালোকে পোষ্টেল নেমটো সিলেক্ট কৰি হ'ল পোষ্টেল নেমটো লিখি দিব আপোনালোকৰ যেটো পোষ্টেল নেম হয় এটো প্ৰথমতে ইংলিশ লিখিব তাৰ পিছত এছএমএছত লিখি দিব এছএমএছতো ধুনিয়াকে লিখিব যাতে বানান চানান একো ভুল নহয় তাৰ পিছত আপোনালোকে কি কৰিব পিন কোডটো বহাই দিব আপোনালোকৰ পোষ্টেলৰ যেটো পিন কোড হয় এটো পিন কোডটো ধুনিয়াকে বহাই দিব আপোনালোকৰ ভোটাৰ আইডিটো কিন্তু এটো পিন এড্ৰেছতে যাব পিন কোডটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব টিসেল আপোনালোকৰ যেটো টিসেল হয় এটো টিসেলটো আপোনালোকে বহাই দিব ধুনিয়াকে প্ৰথমতে ইংলিশত তাৰ পিছত যে আপোনালোকে এছএমএছত ধুনিয়াকে বহাই দিব তাৰ পিছত আপোনালোকে এছএমএছত বহাৰ পিছত আপোনালোকে কি কৰিব ধুনিয়াকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় এটো ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি লব তাৰ পিছত যে ডকুমেন্টছ আপোনালোকে সিলেক্ট কৰিব তাতে আধাৰ কাৰ্ড চুজ কৰিলে বেছি ভাল মোৰ হিচাপতে তাৰ পাছত আপোনালোকে চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰি উঠি আপোনালোকৰ মোবাইলৰ পৰা গ্যালাৰীত যাব গ্যালাৰীত যাই ফেলে আপোনালোকে আধাৰ কাৰ্ডটো আপলোড কৰি দিব আধাৰ কাৰ্ডটো আপলোড কৰি উঠি আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি ইয়াতে একো ফিল আপ কৰিব নালাগে আপোনালোকে এটো এৰি দিব এৰি দি আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে নেম অফ ফ্যামিলি মেম্বাৰ ফ্যামিলি মেম্বাৰ मतलब আপোনালোকৰ যেটো গাৰ্ডিয়ান হয় গাৰ্ডিয়ানৰ নামটো ধুনিয়াকে তাতে লিখি দিব যাতে কোনো ধৰণৰ ভুল নহয় নামটো তাতে ইংলিশত লিখিলে হ'ব এছএমএছত একো লিখিব নালাগে তাৰ পিছত যে আপোনালোকৰ গাৰ্ডিয়ান কি হয় যেটো সিলেক্ট কৰি দিও ফাদাৰ মাদাৰ হয় মাদাৰ সিলেক্ট কৰি দিও তাৰ পিছত আপোনালোকে নেক্সট কি কৰিব আপোনালোকৰ ইপিক নম্বৰটো বহাই দিব গাৰ্ডিয়ান যাক দিব তাৰ ইপিক নম্বৰ কিন্তু দিব লাগে বেলেগৰ দিলে নহব তাৰ পিছত যে আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি উঠি আপোনালোকে ভিলেজটো আকৌ ধুনিয়াকে ফিল আপ কৰি দিব যাতে ভুল নহয় ভিলেজটো ইমান ধুনিয়াকে ফিল আপ কৰিব যাতে এটা শব্দ ভুল নহয় ভুল হলে কিন্তু মই কৈ আছো বাৰে বাৰে কিন্তু আপোনালোকৰ ভৱিষ্যতে যায় বহুত বিপদ হৈ যাব ধুনিয়াকে ভিলেজটো ফিল আপ কৰি উঠি আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰি ফলে আপোনালোকে কি কৰিব যেটো ষ্টেট হয় এটো ষ্টেট সিলেক্ট কৰি লব তাৰ পিছত আকৌ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত স্ক্ৰলটো ডাউন কৰিব যিদিনা এপ্লাই কৰি আছে হেদিনাৰ ডেটটো ধুনিয়াকে বহাই দিব তাতে ডেটটো বহাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে তাতে প্লেস বুলি এটা বক্স আছে তাতে প্লেস বক্সত ধুনিয়াকে আপোনালোকৰ প্লেস কোনটো হয় হেতু প্লেসটো ধুনিয়াকে ফিল আপ কৰি দিব ফিল আপ কৰি উঠি আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি উঠি আপোনালোকে কি কৰিব ক্যাপচাৰ বক্স দেখা পাইছে তাতে ওপৰত ক্যাপচাৰ দিয়া আছে ধুনিয়াকে ক্যাপচাৰটো ফিল আপ কৰিব ক্যাপচাৰটো ফিল আপ কৰি উঠি আপোনালোকে কি কৰিব গেট অটোবিট ক্লিক কৰিব গেট অটোবিট ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা অটোপি আহিব অটোপিটো এন্টাৰ অটোপি বক্সত ধুনিয়াকে বহাই দিব তাতে অটোপিটো বহাৰ পিছত আপোনালোকে কি কৰিব প্ৰাইভেট সাবমিট অপশন দেখা পাইছে তাতে প্ৰাইভেট সাবমিট অপশনত ক্লিক কৰি দিব আৰু প্ৰাইভেট সাবমিট অপশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব তাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে তাতে দেখা পাইছে যে এই সিগনেচাৰ এন্ড সাবমিট তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়ৰ আৰ ইউ শিওৰ ফ্ৰম এতে ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত আপোনালোকে কি হ'ব নেক্সট এখন পেজ খোল খাব তাৰ পিছত আপোনালোকে ফাইনাল সাবমিট কৰি দিব ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকৰ কাম শেষ আৰু বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু ভিডিওটো দেখি যদি ভাল লাগিছে তেনে হলে লাইক দিয়া কথা আপোনালোকে পাহৰি নাযাব